হ্যালো এভরিওয়ান, ওয়েলকাম ব্যাক টু দ্য চ্যানেল পার্শ প্রতিম মজুমদার। আজি আমি কথা পাতিম এপিএসসি লিগেল মেট্ৰলজিৰ আমি এটা ফ্ৰী টেষ্ট, এটা ফ্ৰী পৰীক্ষা আমি এটা কণ্ডাক্ট কৰিবলৈ গৈ আছো। আমি সেইটোও কথা পাতিম, লগতে এক্সাম ডেট কেতিয়া হ'ব পাৰে, যিটো মই লাষ্ট ভিডিঅ' বনাইছিলো। এটা আপডেট দি দিব বিচাৰিছো যে এপিএসচিৰ কোনখিনি আমাৰ সময় এভেইলেবল আছে, কোনকেইটা ছানডে এভেইলেবল আছে। ঠিক আছে, এবাৰ আমি আপডেটটো দি দিওঁ। চ' আপোনালোকে গম পায় 31 আগষ্টত আমাৰ পৰীক্ষা হোৱাৰ কোনো সম্ভাৱনা নাই, বিকজ জেই চিভিল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰীক্ষা আছে। 7 ছেপ্টেম্বৰত আছে ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক্স। 14 ছেপ্টেম্বৰ এভেইলেবল আছে, ন' ডাউট। কিন্তু 14 ছেপ্টেম্বৰত হোৱাৰ সম্ভাৱনা ইমান নাই, যিহেতুকে আজি ইতিমধ্যে আমাৰ থাৰ্ড উইক চলি আছে আগষ্টৰ। এতিয়ালৈকে কেণ্ডিডেট লিষ্ট নাই ওলোৱা, এতিয়ালৈকে আমাৰ একোৱে নাই ওলোৱা। চ' পচিবল নহয় 14 ছেপ্টেম্বৰত। যদি পচিবল হয় হয়তো আজি বা কালিৰ ভিতৰতে ওলাব লাগিব, যিটো মানে হয়তো মোৰ হিচাপত পচিবল নহয়। ঠিক আছে, 14 ছেপ্টেম্বৰত হোৱা, বাট ঠিক আছে, এইটো যিহেতুকে এপিএছচিয়ে ছানডেটো খালী আছে, চ' হ'বও পাৰে, কি ঠিক, হয়নে? কিন্তু তথাপিতো যিহেতুকে 7 ছেপ্টেম্বৰত এটা পৰীক্ষা অলৰেডি হৈ যাব, এণ্ড 21 ছেপ্টেম্বৰতো আছে, কি আছে, জেই চিভিল ফিচাৰী ডিপাৰ্টমেণ্টৰ আছে। চ' মাজত এটা ছানডে হয়তো তেওঁলোকে খালী ৰাখিব পাৰে, নাৰাখিবও পাৰে, আই ডোন্ট ন'। বাট জাষ্ট মই এজামশ্যন যে হয়তো আমাৰ এক্সাম সেইদিনাখন নহ'ব পাৰে 14 ছেপ্টেম্বৰত। 28 ছেপ্টেম্বৰ এভেইলেবল আছে। 28 ছেপ্টেম্বৰ পৰীক্ষা হোৱাৰ সম্ভাৱনা খুবেই বেছি, কিন্তু তেতিয়া আমাৰ দুৰ্গা পূজাৰ সময় হৈ থাকিব। চ' আই এম নট চিয়'ৰ যে দুৰ্গা পূজাৰ সময়ত এপিএছচি এক্সাম কণ্ডাক্ট কৰে নে নকৰে। ঠিক আছে, বিকজ তেতিয়া আই গেছ সকলোখিনি মানে স্কুলছ বা কলেজেছ তেতিয়া বন্ধ থাকিব, ফেকাল্টিজখিনিও হয়তো এভেইলেবল নাথাকিব পাৰে। বাট পাতি দিব পাৰে, কমিশ্যন হয়, আল্টিমেটলি গম নাপাওঁ। সেইকাৰণে মই ৰেড মাৰ্ক কৰি দিছোঁ যে 28 ছেপ্টেম্বৰত সম্ভাৱনা বেছি আছে। এটলিষ্ট 14 ছেপ্টেম্বৰতকেতো সম্ভাৱনা বেছিয়ে আছে, সেইখিনি এটলিষ্ট ক'ব পাৰোঁ। এণ্ড যদি ছেপ্টেম্বৰত নহয়, দেন অবভিয়াছলি অক্টোবৰত হোৱাৰ চান্স আছে। এপিএছচি মেইনছো হ'ব, চ' তেতিয়া হয়তো আমাৰ লিগেল মেট্ৰলজিৰ পৰীক্ষা হোৱাৰ চান্স আছে। লগতে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মেকানিকেলৰো জেই এণ্ড এইৰ পৰীক্ষা হৈ যাব। লগতে জেই মানে জেইৰ আৰু আমাৰ আই গেছ পৰীক্ষাখিনি হৈ যাব ছেপ্টেম্বৰত। বাকী যিখিনি এই থাকিব, এই চিভিল এণ্ড এই মেকানিকেল এণ্ড জেই মেকানিকেল, সেইখিনি আমাৰ অক্টোবৰত হৈ যাব। যদি ইনকেছ মানে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ খিনি নহয়ও, তথাপিতো এটলিষ্ট লিগেল মেট্ৰলজি কমচে কম মানে হৈ যাব লাগে অক্টোবৰ মাহত, এইখিনি এটা আইডিয়া। ঠিক আছে, নাও আমাৰ এটা টেষ্ট চিৰিজ, ডোন্ট ৱৰি, আমাৰ ফ্ৰী টেষ্টৰ কথা কৈ দিওঁ। তাৰে আগতে যিখিনি ষ্টুডেণ্টছে এতিয়াও ভাবি আছে যে আমি লিগেল মেট্ৰলজি টেষ্ট চিৰিজ নিদিওঁ বা দিয়াৰ দৰকাৰ নাই, যদি আপুনি এক্সামত এপিয়াৰ হৈ আছে তেনেহ'লে আপুনি দি চাব পাৰে। 5টা ফুল লেংথ টেষ্ট আছে ছায়েন্স পেপাৰৰ। ন' ডাউট আপুনি ইয়াত একো গম নাপাব যে আমাৰ পৰা কুৱেশ্যনছ কমন নপৰিব পাৰে, আমাৰ নিচিনা ক'ব গ'লে এক্সামত ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে। কিন্তু এটা ডেফিনেটলি কনফাৰ্ম হয় যে আপুনি এটলিষ্ট মানে কম্পিটিটিভ এটা ফিলিং আহিব। লগতে আপুনি পেটাৰ্ণটো অকণমান গম পাব যে কেনেকুৱা ধৰণৰ পেটাৰ্ণত আগৰবাৰ কুৱেশ্যন আহিছিলে, এবাৰ হয়তো কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। এণ্ড যদি কমন নপৰেও এটলিষ্ট আপুনি কনফিডেণ্টত থাকিব যে য়েছ, মই 5টা টেষ্ট মানে মই 500টা কুৱেশ্যনছ প্ৰেক্টিচ কৰিছোঁ, 500টা কনচেপ্ট মোৰ মাইণ্ডত আছে। ঠিক আছে, নাও আমাৰ অলৰেডি হোৱাটছএপ গ্ৰুপত জইন হৈছে বহুতকেইটা ষ্টুডেণ্ট, আপোনালোকে জইন হ'ব পাৰে। ইয়াতে আমাৰ গোটেইখিনি আপলোড দিয়া হয়, ৰিপৰ্ট কাৰ্ড, এনচাৰ কি, সলিউশ্যন কি, এভৰিথিং এলং উইথ ফিউ ফ্ৰী পিডিএফছ। অ'কে, চ' এনাউন্সমেণ্ট ফৰ ওৱান ফ্ৰী টেষ্ট, আমি এটা ফ্ৰী টেষ্ট কণ্ডাক্ট কৰিম। কেতিয়া কণ্ডাক্ট কৰিম? 31 আগষ্টত কণ্ডাক্ট কৰিম। টাইমিংটো আমাৰ দি দিয়া যাব। টাইমিং আমি জেনেৰেলি কমফৰ্টেবল ৰাখোঁ যে ষ্টুডেণ্টে 31 আগষ্টত যেতিয়াই হয় এটেম্প কৰিলে হ'ল। আমাক জাষ্ট ছাবমিট কৰিব লাগিব উইদিন দ্য ষ্টিপুলেটেড টাইম, যিটো আমি ফ্ৰেম কৰি দিম, ইনষ্ট্ৰাকশ্যনছ আমি প্ৰভাইড কৰি দিম। OMR বেছ পৰীক্ষা হ'ব, যেনেকৈ আমাৰ মেইন এক্সামত হয় OMR বেছ, তেনেকৈ আমাৰ OMR বেছ হ'ব। আমি আপোনাক আমাৰ OMR প্ৰভাইড কৰিম, সেইখন OMR আপুনি তাতে প্ৰিণ্ট আউট কৰি পেলাই ধুনীয়াকৈ এক্সাম মোডত চল্ভ কৰিলে। অনলি ছায়েন্স পেপাৰখন হ'ব, GS পেপাৰ নহয়। ফিজ একো নাই, ফ্ৰী ফৰ এভৰিৱান হয়। ডিটেইলছখিনি কি হ'ব, আমি ডিটেইলছখিনি গোটেই আমাৰ হোৱাটছএপ গ্ৰুপ, ফ্ৰী হোৱাটছএপ গ্ৰুপ এণ্ড টেলিগ্ৰাম গ্ৰুপত আমি দি দিম। এণ্ড লগতে তলতে ডেছক্ৰিপশ্যনত এটা গুগল ফৰ্ম দিয়া আছে। গুগল ফৰ্মত আপুনি যদি এইটো এক্সামৰ কাৰণে এপিয়াৰ হ'ব বিচাৰিছে, তেন ডেফিনেটলি আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। উইদাউট ৰেজিষ্ট্ৰেশ্যন আমি এলাউ নকৰোঁ। ঠিক আছে, ইনফৰমেশ্যনছখিনি দিয়া যাব টেলিগ্ৰামত বা হোৱাটছএপত, কিন্তু আপুনি ৰেজিষ্টাৰ কৰিব লাগিব উইথ ইয়ৰ নেম, কণ্টেক্ট ডিটেইলছ এণ্ড যিখিনি মানে আমাৰ ক্ৰেডেঞ্চিয়েলছ থাকে, পাৰ্টিকুলাৰ্ছ থাকে। আপোনালোকে যদি কৰে তেনেহ'লে ইউ উইল গেট দিছ টেষ্ট। অ'কে, এটা প্ৰপাৰ এক্সাম এনভাইৰমেণ্ট হ'ব। আপোনালোকৰ ৰিপৰ্ট কাৰ্ড আপোনালোক দিয়া যাব, আপোনালোকৰ কোনখিনি উইক এৰিয়া, ষ্ট্ৰং এৰিয়াছ, ক'ত ক'ত আপুনি ভুল কৰিছে, এভৰিথিং, সলিউশ্যনছ কি দিয়া যাব, এনচাৰ কি দিয়া যাব, এণ্ড এভৰিথিং দিয়া যাব। একো প্ৰব্লেম ইয়াত নাই, এণ্ড দিছ ইজ ফৰ ফ্ৰী। কোনোবাই যদি ভাবিছে যে নাই মই মানে টেষ্ট চিৰিজ নলওঁ, ফ্ৰী টেষ্ট দিব বিচাৰিছোঁ, দেন ফ্ৰী টেষ্টত দি দিয়ক। ঠিক আছে, একো প্ৰব্লেম নাই। অ'কে, দিছ ইজ আৱাৰ এনাউন্সমেণ্ট। এণ্ড হাউ টু জইন?
হাউ টু জইন হোৱাটছএপ অন দ্য গিভেন নাম্বাৰ, যদি কিবা মানে প্ৰব্লেম হৈ আছে, যদি কিবা আপুনি বুজি পোৱা নাই, যদি কিবা সুধিব বিচাৰিছে, হোৱাটছএপ অন দ্য গিভেন নাম্বাৰ, আমাৰ পোষ্টাৰত অলৰেডি নাম্বাৰ দিয়া আছে, আমি ডিছক্ৰিপশ্যনটো নাম্বাৰটো দি দিম, তাতে আপোনালোকে সুধিব পাৰে, ইনফৰমেশ্যন ল'ব পাৰে, কিন্তু গুগল ফৰ্ম ফিল আপ কৰিবই লাগিব, গুগল ফৰ্ম ফিল আপ নকৰাকৈ আমি এলাউ কৰিব নোৱাৰোঁ, ঠিক আছে। অল দ্য বেষ্ট, জইন টেলিগ্ৰাম এণ্ড জইন হোৱাটছএপ গ্ৰুপ ফৰ ফ্ৰী, তাতে আমি গোটেইখিনি ডিটেইলছ দি থোৱা আছে। ইনফেক্ট টেলিগ্ৰাম গ্ৰুপত আমাৰ ঢেৰ ফিজিক্সৰ, কেমেষ্ট্ৰিৰ, মেথছৰ কুৱেশ্যন পেপাৰ এনচাৰ কি চব আপলোড কৰা আছে ফৰ ফ্ৰী, বহুকেইটা বস্তু আপলোড কৰা আছে এলং উইথ দ্য মেটেৰিয়েলছ ফৰ ফ্ৰী। চ' যদি আপুনি বিচাৰিছে লাগে দেন যাওক টেলিগ্ৰামত আপুনি জইন কৰি লওক। অল দ্য ভেৰি বেষ্ট।